Everyone, welcome to Job Guide YouTube channel. আপোনালোকৰ মাজলৈ মই আজি আৰু কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। আহকচোন আমি ষ্টাৰ্ট কৰোঁ। কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়? 22 ছেপ্টেম্বৰ। শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? এই কুৱেশ্যনটো যোৱাবাৰ এডিআইটো আহিছে। ইয়াৰ আনসাৰটো হৈছে গোৱালপাৰা। সতীসাধনী কোন বংশৰ ৰাণী আছিল? চুতীয়া। কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? অসমৰ সৰ্বোচ্চ পৰ্বতমালা হৈছে পাটকাই। এই পৰ্বতমালা অৰুণাচলৰ প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে অসমৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? বেৰী হুইচ মেডিকেল স্কুল। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? তৰুণ শইকীয়া। এলেকাভিত্তিক অসম ভাৰতৰ কিমান নম্বৰ বৃহত্তম ৰাজ্য? 17 নম্বৰ। অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? গদাধৰ সিংহ। কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? তিনচুকীয়া। অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? হিমা দাস। বৈশাগু উৎসৱৰ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? বড়ো। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? যোৰহাট। অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন? নিৰুপমা বৰগোহাঁই। কোনজন অসমীয়া কবি ধনী কবি নামেৰে পৰিচিত? বিনন্দ চন্দ্ৰ বৰুৱা। IIT গুৱাহাটী কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1994 চন। অসমৰ কোনটো বিধানসভাৰ সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? মাজুলী। কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হয়? ডিব্ৰুগড়। অসমীয়া কেলেণ্ডাৰত কোন মাহত 32 দিন থাকে? আহাৰ মাহত। কোন চনত কটন কলেজ স্থাপন কৰা হৈছিল? 1901 চনত। বীৰ চিলাৰায় দিৱস কেতিয়া উদযাপন কৰা হয়? 9 ফেব্ৰুৱাৰী। আজিলৈ ইমানেই আছিল। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ অলপ হ'লেও সুবিধা হ'ব। এক্সাম পালেহি, ভালকৈ সকলোৱে পঢ়ক। থেংক ইউ ফৰ ৱাচিং।